আজি সিঙ্গাপুৰৰ কোৰ্টে কৈছে যে পানীত পৰি ঢুকাইছে। অতি সুপৰিকল্পিতভাৱে জুবিন দাক হত্যা কৰা হ'ল। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত কৈছে হত্যা কৰা হৈছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ ভাষ্য বিধানসভাৰ মজিয়াত লিপিবদ্ধ হৈ আছে। এজাক ধুমুহা অকমান বৰষুণে যেতিয়া জুবিন দাৰ সমাধি ক্ষেত্ৰৰ সেই যিটো চাহ দিয়া যিবোৰ তিনপাল আছিল উৰুৱাই লৈ যাব পাৰে। অতি সুপৰিকল্পিতভাৱে জুবিন দাক হত্যা কৰা হ'ল। আজি সিঙ্গাপুৰৰ কোৰ্টে কৈছে যে পানীত পৰি ঢুকাইছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত কৈছে হত্যা কৰা হৈছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ ভাষ্য বিধানসভাৰ মজিয়াত লিপিবদ্ধ হৈ আছে। আৰু আমি ভাবো যে পোনপটীয়াকৈ গতিয়াই হত্যা নকৰিলেও এই আদৰ্শক সুপৰিকল্পিতভাৱে তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিবৰ কাৰণে বিজেপিৰ দৰে ফেচিষ্ট শক্তিয়ে এই ষড়যন্ত্ৰৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। এই কথা কি কাৰণে কৈছো, কোৱাৰ কাৰণ আছে। এজাক ধুমুহা অকমান বৰষুণে যেতিয়া জুবিন দাৰ সমাধি ক্ষেত্ৰৰ সেই যিটো চাহ দিয়া যিবোৰ তিনপাল আছিল উৰুৱাই লৈ যাব পাৰে। আৰু সেই তিনপাত বা সেই গোটেই পৰিৱেশটো সমাধি ক্ষেত্ৰ বনাবৰ কাৰণে ৬টা মাহত এচপৰা ইটাও পেলাব নোৱাৰে। তেতিয়া বুজিব লাগিব যে বিজেপি দল বা চৰকাৰে জুবিন দাৰ এই আদৰ্শক তেওঁলোকে গ্ৰহণ কৰা নাছিল বা ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। দেশৰ প্ৰধানমন্ত্ৰী 3বাৰ আহিল জুবিন দাৰ মৃত্যুৰ পিছত। দেশৰ গৃহমন্ত্ৰী 4বাৰ আহিল। এবাৰো 10 মিনিটৰ কাৰণে যাবলৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ সময় নহ'ল। দেশৰ প্ৰধানমন্ত্ৰী 3বাৰ আহিলে, গৃহমন্ত্ৰী 4বাৰ আহিলে। 20খনতকৈ বেছি জনসভাত অংশগ্ৰহণ কৰিলে। আপোনালোকে মন কৰিছেনে? এটা বক্তব্যত এবাৰো জুবিন দাৰ নাম স্মৰণ কৰা নাই। অতি সুপৰিকল্পিতভাৱে জুবিন দাক হত্যা কৰা হ'ল। আজি সিঙ্গাপুৰৰ কোৰ্টে কৈছে যে পানীত পৰি ঢুকাইছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত কৈছে হত্যা কৰা হৈছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ ভাষ্য বিধানসভাৰ মজিয়াত লিপিবদ্ধ হৈ আছে। আৰু আমি ভাবো যে পোনপটীয়াকৈ গতিয়াই হত্যা নকৰিলেও এই আদৰ্শক সুপৰিকল্পিতভাৱে তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিবৰ কাৰণে বিজেপিৰ দৰে ফেচিষ্ট শক্তিয়ে এই ষড়যন্ত্ৰৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। এই কথা কি কাৰণে কৈছো, কোৱাৰ কাৰণ আছে। এজাক ধুমুহা অকমান বৰষুণে যেতিয়া জুবিন দাৰ সমাধি ক্ষেত্ৰৰ সেই যিটো চাহ দিয়া যিবোৰ তিনপাল আছিল উৰুৱাই লৈ যাব পাৰে। আৰু সেই তিনপাত বা সেই গোটেই পৰিৱেশটো সমাধি ক্ষেত্ৰ বনাবৰ কাৰণে ৬টা মাহত এচপৰা ইটাও পেলাব নোৱাৰে। তেতিয়া বুজিব লাগিব যে বিজেপি দল বা চৰকাৰে জুবিন দাৰ এই আদৰ্শক তেওঁলোকে গ্ৰহণ কৰা নাছিল বা ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। দেশৰ প্ৰধানমন্ত্ৰী 3বাৰ আহিল জুবিন দাৰ মৃত্যুৰ পিছত। দেশৰ গৃহমন্ত্ৰী 4বাৰ আহিল। এবাৰো 10 মিনিটৰ কাৰণে যাবলৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ সময় নহ'ল। দেশৰ প্ৰধানমন্ত্ৰী 3বাৰ আহিলে, গৃহমন্ত্ৰী 4বাৰ আহিলে। 20খনতকৈ বেছি জনসভাত অংশগ্ৰহণ কৰিলে। আপোনালোকে মন কৰিছেনে? এটা বক্তব্যত এবাৰো জুবিন দাৰ নাম স্মৰণ কৰা নাই।